কেতিয়াবা আপুনি সপোনতো ভাবিব পাৰেনে যে আইপিএছ বিষয়াই মিলি ষড়যন্ত্ৰ কৰি আন এগৰাকী আইপিএছ বিষয়াক মৃত্যুৰ মুখলৈ বা চৰম পন্থা ল'বলৈ বাধ্য কৰাব পাৰে? নিশ্চয়কৈ হাৰিয়ানাৰ আইপিএছৰ জ্যেষ্ঠ বিষয়া ৱাই পূৰণ কুমাৰৰ গুলিয়াই আত্মহত্যা কৰা ঘটনাই সমগ্ৰ দেশতে শোক আৰু বিতৰ্কৰ পৰিৱেশৰ সৃষ্টি কৰিছে। আৰু তেওঁৰ ন্যায়ৰ বাবে এতিয়া নিজে যুঁজত নামিছে পত্নী আইএএছ অমনিত পি কুমাৰ। তেখেতে হাৰিয়ানাৰ আৰক্ষী সঞ্চালক প্ৰধান সত্যজিৎ সিং কাপুৰ আৰু ৰোহটকৰ এছপি নৰেন্দ্ৰ বিজৰনিয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। অমনিতে ভাৰতীয় ন্যায় সংহিতাৰ 108 ধাৰা সংলগ্ন কৰাৰ লগতে ST/SC আইনৰ অধীনৰ অত্যাচাৰ প্ৰতিৰোধৰ ব্যৱস্থাৰ যি ধাৰা তাৰ অধীনত গোচৰ ৰুজু কৰে। BNS 108 অনুসৰি যদি কোনো ব্যক্তিয়ে আত্মহত্যা কৰে তেন্তে আত্মহত্যা সংঘটিত কৰাত সহায় কৰা বা উদগনি যোগোৱা বা বাধ্য কৰোৱা লোকৰ 10 বছৰ পৰ্যন্ত কাৰাদণ্ডৰ শাস্তিৰ লগতে জৰিমনাও বিহা হ'ব পাৰে। ইপিনে বুধবাৰে নিশা 8:55 দাখিল কৰা এজাহাৰত আইএএছ বিষয়াগৰাকীয়ে দাবী কৰে যে এইটো সাধাৰণ আত্মহত্যাৰ গোচৰ নহয়, বৰঞ্চ অনুসূচিত জাতি সম্প্ৰদায়ৰ এজন সৎ বিষয়াক ক্ষমতাশালী ঊৰ্ধ্বতন বিষয়াই পদ্ধতিগতভাৱে অত্যাচাৰ কৰাৰ প্ৰত্যক্ষ ফল। অমনিতে দাবী কৰে যে তেওঁৰ স্বামীয়ে তেওঁক জনাইছিল যে DGP কাপুৰৰ নিৰ্দেশনাত তেওঁক মিছাকৈ এটা তুচ্ছ অভিযোগত ফ্ৰেম ৱৰ্ক কৰাৰ ষড়যন্ত্ৰ কৰা হৈছে। আৰু এজাহাৰখনত অমনিতে উল্লেখ কৰা অনুসৰি যে 6 অক্টোবৰত ৰোহটকৰ থানাত স্বামীৰ এজন প্ৰাক্তন সতীৰ্থ তথা হেড কনিষ্টেবলৰ বিৰুদ্ধে পঞ্জীয়ন হোৱা 0319/2025 নম্বৰৰ মিছা FIR গোচৰত পূৰণ কুমাৰক জড়িত কৰাৰ প্ৰয়াস কৰা হৈছিল। আৰু অমনিত কুমাৰৰ মতে মিছাকৈ ফচাব খোজা হৈছিল পূৰণ কুমাৰক। অভিযোগত কোৱা হৈছিল যে এই পদ্ধতিগত নিৰ্যাতনে IPS পূৰণ কুমাৰক চৰম পন্থা লোৱাৰ পৰ্যায়লৈ ঠেলি দিলে। মৃত্যুৰ পূৰ্বে স্বামীয়ে DGP কাপুৰ আৰু SP বিজৰনিয়াৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰিছিল যদিও কোনো সঁহাৰি নাপালে বুলিও তেওঁ এজাহাৰত উল্লেখ কৰে। DGPয়ে পূৰণ কুমাৰৰ আবেদন একেবাৰে নুশুনিলে বা গুৰুত্ব নিদিয়াৰ লগতে ৰোহটকৰ SPয়ে তেওঁৰ আহ্বানৰ প্ৰতি ইচ্ছাকৃতভাৱে কোনো সঁহাৰি নিদিলে বুলিও অমনিত পি কুমাৰে উল্লেখ কৰে। অমনিতৰ মতে পৰিস্থিতিৰ পৰা স্পষ্ট হৈ পৰিছে যে SP ৰোহটক নৰেন্দ্ৰ বিজৰনিয়াই DGP কাপুৰৰ সৈতে একেলগে এক্টিং কৰিছিল বা অভিনয় কৰিছিল। ইপিনে ফাইনেল নোটত IPS পূৰণ কুমাৰে দাবী কৰা কথাবোৰ কিমান দূৰ সঁচা আমি নাজানো। প্ৰাক্তন DGP মনোজ যাদৱৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি ফাইনেল নোটত পূৰণ কুমাৰে লিখি কৈছিল 2020 চনত অম্বালা থানাত নিৰ্মাণ কৰা মন্দিৰ এটাত গৈছিলোঁ আৰু এই কথাটো ৰেকৰ্ডত আছে আৰু সকলোৱে দৃষ্টিগোচৰ হৈছে এই কথা। তেতিয়াৰ পৰাই মোৰ বিৰুদ্ধে জাতিগত প্ৰতাৰণা আৰম্ভ হৈ গ'ল। মানসিকভাৱে হাৰাশাস্তি তেতিয়াৰ পৰাই আজিলৈকে কৰি থকা হ'ল। এই খবৰ 2021 চনৰ 16 ডিচেম্বৰতো প্ৰকাশ পাইছিল আৰু মনোজ যাদৱৰ বিৰুদ্ধে ভেদভাৱৰ অভিযোগ উত্থাপন কৰিছিল ৱাই পূৰণ কুমাৰে। কিন্তু হাৰিয়ানা চৰকাৰে এই অভিযোগ নস্যাৎ কৰিছিল বুলিও বাতৰি প্ৰকাশ পাইছিল। ইপিনে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে এই মৰ্মান্তিক ঘটনাটোক জাতিবাদৰ নামত বিয়পি পৰা গভীৰ সামাজিক বিষবাষ্পৰ প্ৰতীক বুলি অভিহিত কৰি তীব্ৰ গৰিহণা দিয়ে। ধাৰাবাহিকভাৱে টুইটযোগে তেওঁ জাতিভিত্তিক বৈষম্য আৰু অত্যাচাৰৰ বিৰুদ্ধে নিজৰ স্থিতি স্পষ্ট কৰি কয় যে এই ঘটনা কেৱল এজন বিষয়াৰ নহয়, দেশৰ প্ৰতিজন প্ৰান্তীয় ব্যক্তিৰ সংগ্ৰামৰ প্ৰতিচ্ছবি। ৰাহুল গান্ধীয়ে লগতে লিখিছে, এজন উচ্চপদস্থ IPS বিষয়াও যদি জাতিৰ ভিত্তিত অপমান, হাৰাশাস্তি আৰু নিৰ্যাতনৰ সন্মুখীন হ'বলগীয়া হয় তেন্তে এজন সাধাৰণ দলিত নাগৰিকে কেনে ধৰণৰ অপমানৰ সন্মুখীন হ'বলগীয়া হয় সেয়া সহজেই কল্পনা কৰিব পাৰি। তেওঁ লগতে কয় যে জাতিবাদৰ অন্যায় আৰু মানসিক অত্যাচাৰ কেৱল ব্যক্তিগত ক্ষতিতে সীমাবদ্ধ নহয়, ই এক বৃহত্তৰ সামাজিক আৰু প্ৰশাসনিক ব্যৰ্থতাৰ প্ৰতিফলন। পূৰণ কুমাৰৰ দৰে অভিজ্ঞ আৰু নিষ্ঠাবান
বিষয়া এজন যদি বাৰে বাৰে হাৰাশাস্তিৰ বলি হয় আৰু শেষত আত্মহত্যাৰ পথ বাছি লয় তেন্তে সেয়া প্ৰশাসনিক গাঁথনিৰ ভেটি জোকাৰি যোৱা এটা ঘটনা। ৰাহুল গান্ধীয়ে তেওঁৰ বক্তব্যত বিজেপি আৰু RSSৰ নাম উল্লেখ কৰি সমাজত ঘৃণা আৰু মনোবাদী মানসিকতা বিয়পাই দিয়াৰ অভিযোগ উত্থাপন কৰে। তেওঁ কয় যে এই মানসিকতাৰ বাবে দলিত জনজাতীয় পিছপৰা শ্ৰেণী আৰু মুছলমান সম্প্ৰদায়ৰ লোকে আজি ন্যায়ৰ প্ৰতি বিশ্বাস হেৰুৱাই পেলাইছে। তেওঁ উল্লেখ কৰে যে কেৱল পূৰণ কুমাৰৰ গোচৰেই নহয়, ৰায়বৰেলীত হৰিওম বাল্মীকিৰ হত্যাকাণ্ড আৰু মুখ্য ন্যায়াধীশক অপমান কৰাৰ অভিযোগে আমাৰ সমাজৰ প্ৰান্তীয় লোকসকলৰ ওপৰত দীৰ্ঘদিনীয়া অন্যায়ৰ ইংগিত দিয়ে। এই যুঁজখন কেৱল পূৰণ কুমাৰৰ নহয়। ৰাহুলে লগতে লিখিছে, সংবিধানত বিশ্বাসী, সমতা আৰু ন্যায়ৰ বাবে যুঁজ দিয়া সেই সকলোৰে বাবে এই যুঁজ। তেওঁৰ মন্তব্যত সংকটক ৰাজনৈতিক আৰু সামাজিক আন্দোলনৰ অংশ হিচাপে স্পষ্টভাৱে চিত্ৰিত কৰা হৈছে। উল্লেখ কৰি থওঁ, ৱাই পূৰণ কুমাৰ আছিল হাৰিয়ানা আৰক্ষীৰ জ্যেষ্ঠ আৰু দক্ষ IPS বিষয়া। কিন্তু বিভিন্ন সূত্ৰৰ মতে তেওঁ দীৰ্ঘদিন ধৰি প্ৰশাসনৰ ভিতৰত জাতিভিত্তিক বৈষম্য, অৱহেলা আৰু মানসিক হাৰাশাস্তিৰ বলি হৈ আহিছিল। হেঁচা আৰু অন্যায় সহ্য কৰিব নোৱাৰি আত্মহত্যাৰ দৰে এক চৰম সিদ্ধান্তত উপনীত হোৱা বুলি ধাৰণা কৰা হৈছে। এই ঘটনা পোহৰলৈ অহাৰ পিছত সমাজৰ বিভিন্ন শ্ৰেণীৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। জাতিভিত্তিক বৈষম্য, প্ৰশাসনিক হাৰাশাস্তি আৰু মানসিক স্বাস্থ্যৰ ওপৰত চাপ, এই তিনিটা বিষয় আকৌ এবাৰ আলোচনাৰ কেন্দ্ৰবিন্দুলৈ আহিছে। এনেকুৱা ধৰণৰ সত্য, নিৰপেক্ষ, নিৰ্ভীক যিসমূহ বিশ্লেষণ, তাৰ বাবে আপোনালোকে চাই থাকিব নৰ্থ ইষ্ট নাও। আৰু ইয়াৰ লগে লগে মই কল্পজ্যোতি শইকীয়াই বিদায় লৈছোঁ। ধন্যবাদ।